Hello everyone, welcome to the channel. আজি আমি APSC syllabusৰ GS paper 2 আৰু GS paper 5ৰ এটা important টপিকৰ ওপৰত আলোচনা কৰিম যেটো আমাৰ মেইনছ আৰু প্ৰিলিমছ দুইটা দিশৰ পৰাই খুবেই ইম্পৰ্টেন্ট। ৰিসেন্টলি আমি নিউজত দেখিবলৈ পাইছিলো যে মেৰিটাইম স্কিলছ হাব বনোৱা হৈছে ডিব্ৰুগড়ত, গতিকে তাৰ ওপৰতে এটা কুৱেশ্যন আছে যেটো আমাৰ APSCৰ GS 2 আৰু GS 5ৰ লগত জড়িত বিষয় হয়। গতিকে আহক চাও প্ৰশ্নটো হৈছে ডিব্ৰুগড়ত সামুদ্ৰিক প্ৰশিক্ষণৰ বাবে আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ RCOE হৈছে ৰিজনেল চেণ্টাৰ অফ এক্সিলেন্স অৰ্থাৎ আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাটো উত্তৰ পূবক সামুদ্ৰিক কেন্দ্ৰ হিচাপে শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অঞ্চলটোৰ অৰ্থনৈতিক দৃশ্যপট ৰূপান্তৰিত কৰা আৰু ইয়াক ভাৰতৰ সামুদ্ৰিক বিকাশৰ ৰণনীতিত একত্ৰিত কৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰক। যেটো ডিব্ৰুগড়ত বনোৱা হৈছে নহয় জানো, RCOE বনোৱা হৈছে যেটো আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ, ই উত্তৰ পূবক সামুদ্ৰিক কেন্দ্ৰ হিচাপে শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কৈছে। তাৰ পাছত অঞ্চলটোৰ অৰ্থনৈতিক দৃশ্যপট ৰূপান্তৰিত কৰা মানে আৰ্থিকভাৱে কি চেঞ্জেছ আহিব সেইখিনি, আৰু ইয়াক ভাৰতৰ সামুদ্ৰিক বিকাশৰ ৰণনীতিত একত্ৰিত কৰাৰ সম্ভাৱনা মানে কি প্ৰবাবিলিটি আছে সেইখিনিৰ ওপৰত অপৰচুনিটি আছে সেইখিনিৰ ওপৰত আলোচনা কৰিবলৈ কৈছে। সো আহক এনসাৰ কৰোঁ। আৰম্ভণিত মই লিখিছোঁ অসমৰ ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ বা উৎকৃষ্ট কেন্দ্ৰ যি বুলি ক'লে হ'ব, আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ বা উৎকৰ্ষ কেন্দ্ৰ RCOE সমুদ্ৰপথীয় প্ৰশিক্ষণৰ বাবে ৰুপিজ 188 কোটিৰ ব্যয়ত স্থাপনৰ মানে ইমান টকা খৰচ কৰা হৈছে, এইটো ব্ৰেকেটত লিখা হৈছে। স্থাপনৰ সিদ্ধান্ত উত্তৰ পূবক সমুদ্ৰপথীয় কেন্দ্ৰ হিচাপে শক্তিশালী কৰাৰ এটা কৌশলগত পদক্ষেপ। ই মেৰিটাইম অমৃতকাল ভিজন 2047 আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত সংগতি ৰাখে। এই যি ব্যৱস্থা কৰা হৈছে, যি মেৰিটাইম হাব বনোৱা হৈছে, সেইটোৱে ভাৰতৰ যে মেৰিটাইম অমৃতকাল ভিজন 2047 আছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰ লগত ই সংগতি ৰাখে বুলি ইন্ট্ৰডাকশ্যন দিছোঁ, আৰু ইয়াত যিখিনি কি ৱৰ্ডছ আছে সেইখিনি আণ্ডাৰলাইন কৰি থৈছোঁ। তাৰপাছত এটা ট্ৰানজিশ্যন লাইন লিখিছোঁ, এই কেন্দ্ৰই দক্ষতাৰ অভাৱ পূৰণ কৰি আঞ্চলিক অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান যোগাব। হেডিং দিছোঁ অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা। 1 নম্বৰত উন্নত সমুদ্ৰপথীয় দক্ষতা, স্মাৰ্ট নেভিগেশ্যন, মেৰিন ইঞ্জিনিয়াৰিং, লজিষ্টিক, IT এইখিনি ক্ষেত্ৰত দক্ষতা বৃদ্ধি পাব। তাৰপাছত কৰ্মসংস্থান সৃষ্টি, 50,000তকৈ অধিক পৰোক্ষ চাকৰি হ'ব আৰু অসমৰ পৰা বিদেশলৈ প্ৰব্ৰজন হ্ৰাস কম হ'ব। লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় জলপথৰ প্ৰমাণিত প্ৰশিক্ষণ হ'ব। নীতিগত মিল, আত্মনিৰ্ভৰ ভাৰত আৰু ভিজন 2047ৰ লক্ষ্য আৰু নীতিৰ লগত সামঞ্জস্য হ'ব। তাৰপিছত অৰ্থনৈতিক ৰূপান্তৰণৰ সম্ভাৱনা কি আছে সেইখিনি মই ইয়াত লিখিছোঁ। কৰ্মসংস্থাপন বৃদ্ধি, হাতে কলমে প্ৰশিক্ষণে দীঘলীয়া উপাৰ্জনৰ সুযোগ হ'ব। লজিষ্টিক খৰচ হ্ৰাস হ'ব, ব্ৰহ্মপুত্ৰ পথত অন্তৰ্জলপথেৰে বহন ৰাস্তাৰ তুলনা সস্তা হ'ব। আঞ্চলিক বিনিয়োগ, মাজুলীৰ ইকোটুৰিজম, জাহাজ মেইনটেনেন্স, মুক্ত বাণিজ্য ক্ষেত্ৰ এইখিনিত আঞ্চলিক বিনিয়োগৰ মানে সুযোগ হ'ব। তাৰপিছত সহমিল, এইটো হৈছে গুৱাহাটী মেৰিটাইম স্কিল কেন্দ্ৰৰ সৈতে মিলি উত্তৰ পূবত স্কিল হাব গঠন হ'ব। তাৰপিছত উদাহৰণ হিচাপে IWAIৰ ব্ৰহ্মপুত্ৰ কাৰ্গো সেৱাই অসমৰ চাহ আৰু কয়লা খণ্ডৰ বহন খৰচ হ্ৰাস কৰিছে। এইটো IWAI হৈছে ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া কৰিছে। তাৰপাছত লিখিছোঁ কৌশলগত সংগতি কি হ'ব পাৰে। এই পদক্ষেপে ভূ কৌশলগত শক্তি বৃদ্ধি কৰাটো এক অৰিহণা যোগাইছে। মেৰিটাইম চিটি গুজৰাট, আন্দামান, লক্ষদ্বীপৰ লগত সংযোগ কৰিব। তাৰপিছত এক্ট ইষ্ট পলিচি শক্তিশালী কৰিব। বাংলাদেশ, ম্যানমাৰ, এছিয়ানৰ লগত বাণিজ্য স্থাপন কৰিবলৈ সুবিধা হ'ব। এছিয়ান মানে এছিয়ান কাণ্ট্ৰিৰ লগত। তাৰপিছত বহুমুখী হাব, ইকোটুৰিজম, মুক্ত বাণিজ্য ক্ষেত্ৰ, জাহাজ নিৰ্মাণ আদিৰ ক্ষেত্ৰত এটা অপৰচুনিটি ক্ৰিয়েট হ'ব। তাৰপিছত উত্তৰ পূবক বৈশ্বিক বাণিজ্য নেটৱৰ্কৰ সংহতি মানে ইণ্টিগ্ৰিটি হ'ব। তাৰপিছত উদাহৰণস্বৰূপে ভাৰত বাংলাদেশ ইনলেণ্ড ৱাটাৰ ট্ৰানজিট প্ৰট'কলে অসমৰ পৰা পণ্য কলকাতা আৰু হালদিয়া বন্দৰলৈ নথিপথে পঠোৱাৰ সুযোগ সৃষ্টি কৰিছে। তাৰপাছত শেষত লিখিছোঁ মই মানে
যি কনক্লুজন লাইন তাত লিখিছোঁ ডিব্ৰুগড়ৰ RCOE মানে ৰিজনেল চেণ্টাৰ অফ এক্সিলেন্স আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ কেৱল এটা প্ৰশিক্ষণিক কেন্দ্ৰ নহয়, ই অৰ্থনৈতিক ৰূপান্তৰণ, আঞ্চলিক সংগতি আৰু গ্লোবেল মেৰিটাইমৰ ভিত্তিত উত্তৰ পূৰ্বৰ অংশীদাৰিত্ব নিশ্চিত কৰাৰ দিশত এক কৌশলগত পদক্ষেপ। গতিকে ইমানখিনি লিখিলোঁ। তাৰপাছত ইয়াত মোক আপোনালোকে এনেদৰে লিখিব পাৰে আৰু কিছুমান আপোনালোকে ইম্প্ৰুভমেণ্ট কৰিব পাৰে আৰু মোৰো কিবা ইম্প্ৰুভমেণ্ট কৰিব লগা থাকিলে জনাব পাৰে। তাৰপাছত মোক ইয়াত লাষ্টত দিয়া ৰিভিউটো পঢ়ি চাওঁ আহক। লিখিছে এভইড ডুইং ছামথিং এক্সট্ৰা ইন দ্য এনচাৰ, মানে যি বিচাৰিছে এনচাৰে কুৱেশ্যনে তাতকৈ বেছি কৰিবলৈ চেষ্টা কৰিব নালাগে। তাৰপাছত আণ্ডাৰলাইন দ্য কিৱৰ্ডছ মাইণ্ডফুলি, মানে যিখিনি কিৱৰ্ড হয় তাত মাইণ্ডফুলি আণ্ডাৰলাইন কৰিব লাগে। য'তে ত'তে সকলো ৱৰ্ডতে আণ্ডাৰলাইন কৰিব নালাগে, কিছুমান মোৰ তেনেকুৱা হৈ গৈছে। তাৰপিছত ট্ৰাই নট টু এক্সিড দ্য গিভেন ৱৰ্ড লিমিট, যিমান ৱৰ্ড লিমিট দিয়া হৈছে তাতকৈ বেছি লিখিব নালাগে। তাৰপাছত কিপ প্ৰেক্টিছ, মানে প্ৰেক্টিছ কৰি থাকিবলৈ কৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেধৰণৰ ভিডিঅ' লৈ আহিম। ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।